অৱস্থা হৈছে আজি আমাৰ। আচ্ছা, এইবিলাক যিবিলাক যে কয়লা মাফিয়া, শিল মাফিয়া, এইবিলাক ক'ৰ ব্যক্তিক? যোৰহাট শিৱসাগৰত ভয়াৱহ যি পৰিস্থিতি হ'ল, এই পৰিস্থিতিৰ মূল উৎস কি বা কাৰণ কি, এইবাৰ আপোনালোকে শুনক। নৈপৰীয়া স্থানীয় ৰাইজে এই মন্তব্য আগবঢ়াইছে। এই মন্তব্য মূল নহয়, স্থানীয় ৰাইজৰ, যে শিল কয়লা এইসমূহ খননৰ বাবেহে সেই ঠাইত বৰ্তমান এই ভয়াৱহ বানৰ পৰিস্থিতি হ'বলগীয়া হৈছে। এয়া স্থানীয় ৰাইজৰ মন্তব্য। আপোনালোকে শুনক, যে আচৰিত হ'ব। এই মাফিয়াসমূহ আচলতে ক'ৰ পৰা আহিছিল বুলি ক'লে ভিডিঅ'টোত আপোনালোকে শুনক। কি খননৰ বাবে এই যে ভয়াৱহ পৰিস্থিতি হ'বলগীয়া হৈছে, স্থানীয় ৰাইজৰ মন্তব্য। তো আহক আমি বেছি দেৰি নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো। ওপৰত পাহাৰৰ ওপৰত পাহাৰটো খহি আহিছে, এইবোৰ উলিওৱাৰ কাৰণে এনেকুৱা বানপানী হৈ আৰু ঠাণ্ডা চিজন হ'লে ইয়াত প্ৰব্লেম লগাই এনেকুৱা অৱস্থা হৈছে আজি আমাৰ। আচ্ছা, এইবিলাক যিবিলাক যে কয়লা মাফিয়া, শিল মাফিয়া, এইবিলাক ক'ৰ ব্যক্তিক? এইবিলাক নাজিৰা ডিষ্ট্ৰিক্ট, শিৱসাগৰ ডিষ্ট্ৰিক্টৰ, যোৰহাটৰ ডিষ্ট্ৰিক্টৰ ৰহিলাই হয়। ইয়াত প্ৰশাসন আহে নাই? দেখে নাই প্ৰশাসনে? প্ৰশাসনে আহিলে পুলিচে গোট লৈ কাম কৰে, তাৰপিছত আমি একো ক'ব নোৱাৰি। পুলিচে আমাক কিবা ক'ব গ'লে আমাক ধমকি দিয়ে, এইবুলিয়ে কয় তোমালোকে ক'ৰ হয়, তোমালোকক মাৰিম পিটিম। তো আমালোকে বৃদ্ধ হয় বাৰু একো নোপোৱা হওঁ আমি মানুহবোৰ। এয়া শুনিছে, এইখন নদী মই দেখুৱাইছো, সেই ওপৰলে সেয়া নাগালেণ্ড, আৰু এই কাষতে খান্দি আছে শিলৰ চিণ্ডিকেট আৰু কয়লাৰ চিণ্ডিকেট চলি আছে। আৰু এই শিল মাফিয়া আৰু কয়লা মাফিয়াসকলৰ ভুলৰ কাৰণেই এই নদীখনৰ সোঁত আচলতে এটা ইউ টাৰ্ণ লৈ ইয়াত এই যে ভিতৰত কয়লা আৰু শিল খান্দি যিবিলাক ডাঙৰ ডাঙৰ ফিচাৰী, এটা ভয়ংকৰ ৰূপত পানী অহাৰ ফলতে আজি শিৱসাগৰ, চৰাইদেউ, নাজিৰা, যোৰহাটৰ আজি এই এনেকুৱা অৱস্থাত পৰিবলগীয়া পৰিছে। বাইদেউ, আপুনি যিহেতু কৈছে যে কয়লা আৰু শিলৰ খননৰ কাৰণে এইবাৰ পলায়নকাৰী বানে আচলতে আপোনালোকক ধ্বংস কৰিলে। ধ্বংস কৰিলে, এইটো একদম মেইন কথা। এইটো চব এই যোৱা ছিজনত এইটো চাই আছে না ভাইটি, এইটো চব ইয়াত শিল খনন কৰি এনেকুৱা লৈ গৈছে। তাত চব বাগান আছিল, এইটো চব বাগান আছিলে, ইয়াত চাহ বাগান আছিলে। এইটো চব শিল খনি লৈ গৈছে ছিজনত। এই চাই আছে নাই কেনেকুৱা ধ্বংস হৈছে তাত, কেনেকুৱা ধস্কি আহিছে তাত। মানে এইবিলাক যে চব ইয়াত চব শিল খনন, ইয়াত নদী চব শিল খনন কৰে ইয়াত।